Self-defense, one of the most important thing in our lives. আৰে ইতিহাসৰ পাত লুটিয়ালে গম পাব সেলফ ডিফেন্স কিমান বেছি ইম্পৰ্টেণ্ট কিন্তু সেলফ ডিফেন্স ইম্পৰ্টেণ্ট হোৱা মেইন কাৰণটো কি কাজিয়া কেতিয়াবা ভগৱানৰ কাজিয়া তাৰ পিছত আকৌ ৰজাই সাম্ৰাজ্য পাবলৈ কৰা কাজিয়া আনকি নেচাৰেল ৰিচোৰ্চেছ আৰু জিঅ' পলিটিকেল ইছ্যুজৰ কাৰণে এখন দেশে আন এখন দেশক নিউক্লিয়াৰ বম মাৰি দিম বুলি কৈ দিয়াও কাজিয়া সেইবোৰ চবতো পিছৰ কথা ৰাহুলে ভাল পোৱা ছোৱালীজনীক যদি অমৰে ভাল পাওঁ বুলি কৈ দিয়ে ৰাহুল আৰু অমৰৰ মাজতো হোৱা কাজিয়া আৰু এই গোটেই কাজিয়াখিনিৰ মাজত আটাইতকৈ ইম্পৰ্টেণ্ট বস্তুটো কি সেলফ ডিফেন্স এতিয়া সেলফ ডিফেন্সৰ বেলেগ বেলেগ টেকনিক আছে কোনোবাই মাৰ্চেল আৰ্টছ শিকে কোনোবাই জিজিটছু শিকে কোনোবাই কুমফু শিকে কোনোবাই গাঁৱলীয়া স্বৰ দুটামানকে দি পিনি শিকে কিন্তু আটাইতকৈ বেছি ইম্পৰ্টেণ্ট সেলফ ডিফেন্সৰ টেকনিক যদি মই কেতিয়াবা জীৱনত শিকিছো সেয়া হৈছে মোৰ মাৰ পৰা মা আৰু মোৰ মাজত যেতিয়া কাজিয়া হয় মাৰ সেলফ ডিফেন্সটো এটাই বনাবহে লাগিছিলে আগত নিজে বনাব লাগিছে কি কথা কত তোৰ নিমখটো কম হৈছে মই সেইটোৱে কৈছো বেয়াকে একো কোৱা নাই নহয় নিজে নিজে বনাই বনাই খাবি মই বনোৱা বেয়া হৈছে তোৰ নিমখ কম কম হয় যেনিবা অকণমান লৈ ল'ব নোৱাৰা নি লৈটো ল'মেই তই হাইপাৰ কেলে হৈছে আকৌ তই সুধিছিলি নে ভাজিকণ কেনেকুৱা হৈছে মই কৈছো গেলা হৈছে আকৌ নিমখ নাই হোৱা মই কি কৰিম এতিয়া মই ডাঙৰ ডাঙৰকে কথা নকবি কি ডাঙৰ ডাঙৰকে কথা নকবি ৱা বেছি লৈ পিনে নিমখ নহলে আকৌ মই কি কৰিম এতিয়া লৈ ল আকৌ মাৰে যে বনাই খুৱাই লৈয়ে ল'ম আকৌ নিমখ নহলে মই লৈয়ে ল'ম এইটো কাজিয়া লাগিবলগীয়া কথা নি তইহে কাজিয়া লাগিছে মই তইনো নিমখ কেলে কমকে দিলি কম হ'ল আকৌ কেতিয়াবা হ'ব পাৰে আকৌ হ'ব পাৰে আকৌ সেইটোত লাগিবলগীয়া কি কথা আছে তইনো ক'ব লাগে কেলে আকৌ তই মোক সুধিছ আকৌ কেনেকুৱা হৈছে মই কমেই ন মই তোক নিমখ কম হ'ল বুলি কোৱাৰ কাৰণে তই এনেকুৱা কৈছ নেকি এতিয়া তহঁতৰ পৰা এতিয়া একোৱেই নাজানো মই বনাব চলা শিকিয়ে পেলাই যে মই ভালকৈ কথা ক'বলৈ আহিছোঁ চলা মই নহয় তই বনাব নেজানো বুলি কেতিয়া ক'লো কেতিয়া কৈছিলি দেখোন তই মই নিমখটো কম হৈছে বুলি কৈছো আমি এতিয়া একো নাই নহয় আমাৰ একোৱেই নাজানো আমি এতিয়া বোলে নিজে কৰিব নোৱাৰি মই ক'ত শিকিম তহঁতক So this right here is the best self-defense technique যি মোৰ মায়ে ব্যৱহাৰ কৰে আৰু এই self defense technique-টো লৈ তেওঁ সদায় মোৰ পৰা জিকিবলৈ চেষ্টা কৰে আৰু সেইটো টেকনিকৰ নাম হৈছে চকু পানী আপোনাক যদি কোনোবাই কেতিয়াবা পিটে কোনোবাই কেতিয়াবা কিবা কৰে আপুনি চকু পানী টুকি দিব আৰু সেইটো সদায় জিকি